স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আমি দশম শ্ৰেণীৰ ঐচ্ছিক বুৰঞ্জী বিষয়ৰ উপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ এই পাঠটো পঢ়ি আছো আজি আমাৰ পঢ়িবলগীয়া বিষয় হৈছে ব্ৰিটিছ উপনিৱেশিক সাম্ৰাজ্য এটা ব্ৰিটিছ বুলিলেনো আমি কি বুজো ব্ৰিটিছ হৈছে ইংলেণ্ড নামৰ এখন দেশৰ লোক তোমালোকে এই সেউজীয়া মেপখনত ৰঙা চিনেৰে যিখন দেশ দেখিছা আটলান্টিক মহাসাগৰৰ এখন দ্বীপৰাষ্ট্ৰ সেইখন হৈছে ইংলেণ্ড এতিয়া আমি ইংলেণ্ডৰ মেপখন ডাঙৰকৈ চাওঁ আহা যে স্কটলেণ্ড আয়াৰলেণ্ড আৰু ইংলেণ্ড এই তিনিটা দ্বীপৰ সমষ্টিয়ে হৈছে ইউনাইটেড কিংডম বা ব্ৰিটিছ সাম্ৰাজ্য বুলি আমি ক'ব পাৰোঁ উপনিৱেশিক সাম্ৰাজ্যৰ গৰাকী হিচাপে ইংলেণ্ডৰ স্থান প্ৰথম আছিল 1497 চনতে ইংলেণ্ডৰ পৰা সামুদ্ৰিক যাত্ৰা কৰি ব্ৰিষ্টেলৰ নাবিকসকলে উত্তৰ আটলান্টিক মহাসাগৰৰ নিউফাউণ্ডলেণ্ডত উপস্থিত হৈছিল কিন্তু 1588 চনৰ স্পেইনৰ হাতত নৌবহৰৰ পৰাজয়ৰ পাছতহে ইংলেণ্ডে আমেৰিকাৰ পিনে উপনিৱেশ স্থাপনৰ নীতি লৈছিল এতিয়া কথাটো হৈছে আমি আগৰ ক্লাছতো স্পেইনৰ নৌবহৰৰ পতনৰ কথা পাইছো গতিকে ব্ৰিষ্টেল বুলি ক'লে আমি এটা বন্দৰ বুজো ই আটলান্টিক মহাসাগৰৰ ইংলেণ্ডত থকা এটা বন্দৰ এতিয়া ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ ৰাজত্বকালত 1600 চনৰ 31 ডিচেম্বৰ তাৰিখে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হয় তেওঁলোকে কি প্ৰাচ্যৰ দেশসমূহ বা পূবৰ দেশসমূহৰ লগত বেপাৰ বাণিজ্য কৰিবলৈ আকাংক্ষা কৰিছিল কিন্তু সেই সময়ত কি হৈছিল উলন্দাজসকলে পূবৰ দেশসমূহৰ যিটো প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দৃঢ়ভাৱে খোপনি পুতিছিল সেই কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান লক্ষ্য হৈছিল ভাৰতবৰ্ষ তেওঁলোকে 1611 চনত মছলিপট্টম আৰু 1639 চনত চেন্নাই দখল কৰিছিল দ্বিতীয় চাৰ্লছে পৰ্তুগালৰ ৰাজকুমাৰীক বিয়া কৰাই সেই দেশত থকা বোম্বে দ্বীপটো যৌতুক হিচাপে লাভ কৰিছিল আৰু তাৰ পাছত 1757 চনৰ পলাচী যুদ্ধ আৰু 1760 চনৰ ৱানডিয়াছৰ যুদ্ধত ছাৰ আয়াৰকুটৰ নেতৃত্বত ইংৰাজৰ হাতত ফৰাচী গৱৰ্ণৰ লালিৰ পতন ঘটে আৰু তাৰ পাছৰ পৰাই ভাৰতবৰ্ষত কি হৈছিলে ভাৰতবৰ্ষত ব্ৰিটিছ উপনিৱেশিক শাসনৰ প্ৰতিষ্ঠা হৈছিল এতিয়া 1857 চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানী হাতৰ পৰা ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ যায় তোমালোকে এই মেপখন দেখিছা এই মেপখন 1750 চনৰ সময়ৰ মেপ ইয়াত অকমান পাতল ইটাগুৰিয়া ৰঙৰ চিনটো হৈছিল ব্ৰিটিছ উপনিৱেশিক সাম্ৰাজ্যবিলাক আৰু তাৰ লগত ফৰাচী উপনিৱেশিক আৰু ডাচসকলৰ অঞ্চলো আছিল এতিয়া ইয়াত ডাঠ ইটাগুৰিয়া ৰঙৰ যিখিনি চিন সেইখিনি আছিল ব্ৰিটিছ উপনিৱেশিক শাসকৰ অধীনৰ অঞ্চল 1660 চন মানলৈ কোম্পানীয়ে ভাৰতবৰ্ষৰ সৈতে কৰা বাণিজ্যৰ প্ৰধান দ্ৰব্য আছিল মছলা পাছত ইংলেণ্ডৰ সাধাৰণ শ্ৰেণীৰ লোকৰ মাজত ভাৰতবৰ্ষৰ সস্তা কপাহী কাপোৰৰ চাহিদা বাঢ়ি গৈছিল ভাৰতবৰ্ষৰ কপাহী কাপোৰ আৰু বিশেষকৈ অধ্যবন্ত শ্ৰেণীৰ লোকৰ মাজত কালিকটত উৎপাদিত মিহি কোমল আৰু বিলাসী কেলিকৰ কাপোৰৰ চাহিদাও বাঢ়ি গৈছিল ইংলেণ্ডত ভাৰতীয় কেলিকৰ কাপোৰৰ চাহিদা ইমানেই বেছি বাঢ়িছিল যে ইংলেণ্ডৰ গৃহ চৰকাৰে বজাৰত ভাৰতীয় কেলিকৰ কাপোৰৰ পৰা প্ৰতিযোগিতাৰ পৰা দেশীয় কেলিকো কাপোৰক সুৰক্ষা দিয়াৰ উদ্দেশ্যে 1721 চনত কেলিকো আইন পাছ কৰিবলৈ বাধ্য হৈছিল 1857 চনৰ আগৰ কোম্পানীৰ চৰকাৰ বা ইংলেণ্ডৰ ৰাজমুকুটৰ অধীনৰ চৰকাৰ যিয়েই নহওক কিয় ভাৰতবৰ্ষ শাসন কৰিবলৈ যিগৰাকী বিষয়া আছিল তেওঁলোকক ইংলেণ্ডতে নিযুক্তি দি পঠিওৱা হৈছিল সেই বিষয়াসকলৰ দৰমহা ভ্ৰমণ বানচ পেঞ্চন চৰকাৰৰ সমুদায় খৰচ আৰু ইংলেণ্ডত থকা ভাৰত শাসনৰ বাবে থকা মন্ত্ৰী আমোলাৰ দৰমহা ভ্ৰমণ বানচ পেঞ্চন ইত্যাদি আৰু ভাৰতীয় সৈনিকে ইংলেণ্ডৰ বাবে যদি দেশৰ বাহিৰত যুদ্ধ কৰে তাৰো সমুদায় খৰচ ভাৰতবৰ্ষৰ ৰাজকোষৰ পৰা লোৱা হৈছিল প্ৰাকৃতিক সম্পদৰ কথাটো বাদেই দেশৰ সমুদায় মানৱ সম্পদো তেওঁলোকৰ স্বাৰ্থতে ব্যৱহাৰ কৰা হৈছিল গতিকে ইয়াত যিসকল লোকে
ক্লেৰিকেল জব বা কেৰাণী চাকৰিত ভাৰতবৰ্ষৰ যিবিলাক আমি বাবু বুলি কওঁ সেইসকলৰ যিখিনি পেঞ্চন বা যিখিনি তেওঁলোকে কাম কৰিছিল ইংলেণ্ডৰ চৰকাৰৰ কাৰণেহে কৰিছিল আৰু তাৰ দৰমহাৰ আৰু খা খৰচ চব ভাৰতীয় চৰকাৰৰ বা ভাৰতৰ ৰাজহৰ পৰাহে গৈছিল। ভাৰতবৰ্ষৰ এই উপনিৱেশিক শাসনৰ লাভাংশৰ সহায়তে নিজ দেশ ইংলেণ্ডত চহকী কৰাৰ উপৰিও বিশ্বৰ অন্যান্য ঠাইত উপনিৱেশ স্থাপনৰ জোখাৰে যিমানখিনি অৰ্থৰ প্ৰয়োজন হৈছিল সেই অৰ্থ তেওঁলোকে লাভ কৰিছিল। এতিয়া আহোঁ আমি পশ্চিম গোলাৰ্ধত ব্ৰিটিছসকলৰ উপনিৱেশ স্থাপনৰ সময়লৈ। পশ্চিম গোলাৰ্ধ বুলি ক'লে আমি উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশকেইখন বুজোঁ। সেই অঞ্চলতো ইংলেণ্ডে নিজৰ উপনিৱেশ স্থাপন কৰিছিল। ইংলেণ্ডৰ সমাজত ঋণগ্ৰস্ত আৰু ৰাজনৈতিক সা সুবিধাৰ পৰা বঞ্চিত বহু লোকে প্ৰব্ৰজন কৰি গৈ দক্ষিণ আমেৰিকাৰ জৰ্জিয়াত বসবাস কৰিছিল। উত্তৰ আমেৰিকাত থকা ইংলেণ্ডৰ উপনিৱেশসমূহৰ অধিকাংশ বাসিন্দাই আছিল ইংৰাজ আৰু তাৰ পাছত ফৰাচী, জাৰ্মান, আইৰিছ, স্কটিছ আদি লোকেও তালৈ গৈ স্থায়ীভাৱে বসবাস কৰিছিল। ইংলেণ্ডৰ অধীনত আমেৰিকাত থকা উপনিৱেশসমূহৰ প্ৰধান আছিল কৃষি আৰু তেওঁলোকে তাত কৃতদাসসমূহৰ যোগেদি খেতি কৰিছিল। চাবলৈ গ'লে ইংলেণ্ডে সমগ্ৰ বিশ্বৰে বাবে পণ্য উৎপাদনৰ কাৰখানাত পৰিণত হৈছিল। 1763 চনত ইংলেণ্ডে ফৰাচীসকলৰ পৰা কানাডাও দখল কৰি আমেৰিকাত উপনিৱেশৰ সম্প্ৰসাৰণ ঘটাইছিল। এতিয়া 1775 চনৰ পৰা 1783 চনৰ ভিতৰত আমেৰিকাত প্ৰব্ৰজনকাৰী হৈ বাস কৰা লোকসকলে ইউৰোপীয় শাসনাধীন দেশ ইংলেণ্ডৰ বিৰুদ্ধে বিপ্লৱ কৰিছিল আৰু তাৰ পৰা নিজেই স্বাধীন হৈছিল আৰু এখন নতুন দেশ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন্ম হৈছিল। দক্ষিণ আমেৰিকাত থকা কেইখনমান ব্ৰিটিছ উপনিৱেশ হৈছে ছেইণ্ট কিটছ দ্বীপ, নেভিছ, বাৰমুডাছ আৰু 1655 চনৰ স্পেইনৰ অধিকৃত জেমেইকা। বাৰমুডা হৈছে এটা দ্বীপ। উত্তৰ আমেৰিকাত থকা ব্ৰিটিছ উপনিৱেশ হৈছে ভাৰ্জিনিয়া, প্লাইমাউথ, মাছাচুচেট, মেৰিলেণ্ড আৰু পেনচিলভেনিয়া। এতিয়া আহোঁ আফ্ৰিকা মহাদেশত থকা ব্ৰিটিছ উপনিৱেশলৈ। আফ্ৰিকাত ব্ৰিটেইনে অতি সোনকালেই কেনিয়া, ইউগাণ্ডা, ঘানা, নাইজেৰিয়া আদি দখল কৰিছিল। 1669 চনত ভূমধ্যসাগৰ আৰু লোহিত সাগৰক সংলগ্ন কৰি 160 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৱেজ খাল খান্দি উলিওৱাত লাহে লাহে ইংৰাজে ইজিপ্ত, চুডান, ছাইপ্ৰাছ আৰু ছমেলিয়া অধিগ্ৰহণ কৰি আফ্ৰিকাত সিহঁতৰ স্থিতি সবল কৰি তোলে। তোমালোকে মেপখনত সুৱেজ খালক দেখিছা, যেনে ভূমধ্যসাগৰ আৰু লোহিত সাগৰৰ কাষৰ সুৱেজ খাল। সুৱেজ খালে কেনেধৰণৰ জলপথৰ পৰিৱৰ্তন আনিছিল তোমালোকে মেপখন চালেই বুজি পাবা। ৰঙা ৰঙৰ আঁচডালে আগৰ পুৰণি ভাস্কো দা গামাই আৱিষ্কাৰ কৰা ভাৰতলৈ অহা সমুদ্ৰপথ দেখুৱাইছে, কিন্তু সুৱেজ খালেদি তোমাৰ বেঙুনীয়া ৰঙৰ আঁচডালে দেখুৱাই থকা পথটোৰ দৈৰ্ঘ্য তোমালোকে যদি তুলনামূলকভাৱে চোৱা যে ই যথেষ্ট দৈৰ্ঘ্যৰ পৰিৱৰ্তন আনিছিল, যাৰ ফলশ্ৰুতিত সেই লোহিত সাগৰেদি অহা সমুদ্ৰপথেদি ইংলেণ্ডৰ পৰিবহণৰ যি খৰচ সেই খৰচ যথেষ্ট কম হৈছিল, যাৰ ফলত তেওঁলোকৰ ব্যৱসায়ত যথেষ্ট সুবিধা হৈছিল। এতিয়া আহোঁ অষ্ট্ৰেলিয়া মহাদেশলৈ। অষ্ট্ৰেলিয়া মহাদেশত বটানী বে বা বৰ্তমানৰ ছিডনীত কি কৰিছিলে, ব্ৰিটেইনে নিজ দেশৰ গবাইত কয়দীসকলক নি পেলাই তাত পাম পাতি থাকিবলৈ দিয়াৰ ব্যৱস্থা কৰিছিল আৰু তাৰ পাছত অষ্ট্ৰেলিয়াত পোৱা সোণৰ সন্ধানে ইংলেণ্ডৰ বহু লোকক তালৈ আকৰ্ষিত কৰিছিল আৰু লাহে লাহে এই নতুন মহাদেশখনত 6খন ব্ৰিটিছ উপনিৱেশ গঢ়ি উঠে। 1900 চনত ব্ৰিটিছ সংসদত গ্ৰহণ কৰা এখন আইনৰ মাধ্যমত তাত ফেডাৰেল আৰ্হি চৰকাৰ গঠন কৰি 1903 চনৰ পৰা উপনিৱেশিক স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হৈছিল। মাওৰী জনগোষ্ঠীৰ দ্বাৰা বাসিত অষ্ট্ৰেলিয়াৰ পৰা প্ৰায় 1000 মাইল দূৰত অৱস্থিত নিউজিলেণ্ড দ্বীপটোতো ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অধীনস্থ হয় আৰু 1907 চনত তাতো স্বায়ত্তশাসন কৰা হয়, যাৰ তেতিয়াৰ পৰাই নিউজিলেণ্ড, কানাডা, অষ্ট্ৰেলিয়াত আদি স্বায়ত্তশাসিত উপনিৱেশ হিচাপে পৰিগণিত হয়।
অষ্ট্ৰেলিয়াৰ ছখন ব্ৰিটিছ উপনিৱেশ হৈছে নিউ চাউথ ৱেলছ, কুইন্সলেণ্ড, ভিক্টোৰিয়া, দক্ষিণ অষ্ট্ৰেলিয়া, পশ্চিম অষ্ট্ৰেলিয়া আৰু টাছমেনিয়া। গতিকে আমি দেখিলোঁ যে ভাৰতবৰ্ষতে আৰম্ভ কৰি পশ্চিম গোলাৰ্ধৰ দুয়োখন মহাদেশ উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আফ্ৰিকা মহাদেশ, অষ্ট্ৰেলিয়া এই সকলো দেশতে ব্ৰিটিছে নিজৰ উপনিৱেশিক শাসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। 1939 চনত ইংলেণ্ড বিশ্বৰ ভিতৰত সৰ্ববৃহৎ উপনিৱেশিক সাম্ৰাজ্যৰ শক্তিশালী অধিকাৰী হৈছিল। গতিকে পূব আৰু পশ্চিম দুয়োটা গোলাৰ্ধতে বিস্তৃত হৈ থকা আৰু উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ দুয়োটা গোলাৰ্ধতেও বিস্তৃত হৈ থকাৰ বাবে ইংৰাজসকলে এই বুলি গৌৰৱ কৰিছিল যে ব্ৰিটিছ সাম্ৰাজ্যৰ সূৰ্য অস্ত্ৰ নাযায়। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজি ব্ৰিটিছ উপনিৱেশবাদৰ বিষয়ে পঢ়িলোঁ। এই পাঠটো পঢ়াৰ পাছত এই খণ্ডৰ তোমালোকে এই প্ৰশ্ন দুটা কৰিবা আৰু মোক দেখুৱাবা, আৰু যদি কিবা নুবুজা তেতিয়াহ'লে মোক কমেণ্টত সুধিবা। ধন্যবাদ।